জয় জয়তে আমাৰ আন্তৰিক শ্ৰদ্ধা গ্ৰহণ কৰিব। সেই আলোকসন্ধানী তেজস্বী নাৰী আমি যদি যোৱা শতিকাৰ শিৱসাগৰৰ শৈক্ষিক জগতখনলৈ উভতি চাওঁ, তেতিয়া প্ৰথমে দেখা পাওঁ বহু ঘাট প্ৰতিঘাত নেওচি শিৱসাগৰৰ কেইগৰাকীমান বিশিষ্ট ব্যক্তিৰ সহযোগত আপুনি শিৱসাগৰ পুখুৰীৰ পাৰত জ্বলোৱা শিক্ষাৰ এগচি পথ। শিৱসাগৰ বাণিজ্য মহাবিদ্যালয় নামৰ এই বন্তিগছিৰ পোহৰে শিৱসাগৰেই নহয় সমগ্ৰ অসম আলোকিত কৰিছে। আপুনি জ্বলোৱা শৈক্ষিক বন্তিগছিৰ পোহৰে যুগে যুগে আমাৰ সমাজক আলোকিত কৰি ৰাখিব। 1969 চনৰ 17 জুলাইত শিৱসাগৰ বাণিজ্য মহাবিদ্যালয় স্থাপিত হোৱাৰ দুমাহৰ পাছতেই আপুনি অধ্যক্ষাৰ গুৰু দায়িত্ব গ্ৰহণ কৰিছিল। এগৰাকী নাৰী হৈও নিশা এপৰলৈকে শিৱসাগৰ পুখুৰীৰ জনশূন্য স্থানত মহাবিদ্যালয়ৰ আন্তঃগাঁথনি উন্নয়নৰ কাম তদাৰক কৰিছিল। মহাবিদ্যালয় প্ৰতিষ্ঠাৰ যোগেদি মানৱ সম্পদ গঢ়ি সঠিক পথেৰে আগুৱাই নি দেশ জাতি আৰু সমাজ গঢ়াৰ সময়ত আপুনি যি ত্যাগ স্বীকাৰ কৰিলে তাক ভাষাৰে বৰ্ণনা কৰা কঠিন। আপুনি যে সঠিক আৰু সত্যৰ পথত থাকি মানৱ সম্পদ গঢ়িব বিচাৰিছিল এই কথা প্ৰমাণিত হৈছিল। ৰাজহুৱা শৈক্ষিক প্ৰতিষ্ঠান গঢ়াৰ বাবে সীমাহীন কষ্ট ত্যাগ স্বীকাৰ কৰিও আপুনি ক্লান্ত হৈ পৰা নাছিল। আপোনাৰ প্ৰচেষ্টা সংগ্ৰাম আৰু ত্যাগৰ উজ্জ্বল ছবিসমূহ আমি সম্পূৰ্ণকৈ দেখা নাছিলো যদিও জ্যেষ্ঠসকলৰ পৰা জানিব পাৰিছিলোঁ 60ৰ দশকতে এগৰাকী নাৰীয়ে সাংসাৰিক জঞ্জাল মাৰি বাণিজ্য শিক্ষাৰ প্ৰসাৰৰ বাবে যিখিনি ত্যাগ কৰিছিল সেইখিনি সাধাৰণভাৱে ল'ব পৰা কথা নহয়। বিজুলীবিহীন ৰাতিবোৰত লেমৰ পোহৰত শিক্ষাদান কৰি এখন আলোক উজ্জ্বল সমাজৰ সপোন দিঠকত পৰিণত কৰিছিল। আৰু আজি ইয়াত অহা সকলোবিলাক মোৰ পুৰণা ছাত্ৰ চব ভালকৈ প্ৰতিষ্ঠিত হৈ গৈছে আৰু বহুত ৰিটায়াৰ্ড হৈছে, বহুত নাচাওঁ এতিয়া সকলো মই আজি দেখি পেলাই বৰ ভাল লাগিছে। মোৰ এটা কাৰণে ভাল লাগিছে যে ইমান কষ্ট কৰি মই ৰাতি ৰাতি গৈ তাত সেই পুখুৰী পাৰত ইমান কি কয় পেট্ৰমাং জ্বলাই মম জ্বলাই যে কলেজত ক্লাছ কৰাইছিলোঁ, প্ৰফেচাৰক পঢ়াইছিলোঁ, প্ৰফেচাৰসকলেও কাম কৰিছিলে। ONGC কেইবাজনো ডেকা ল'ৰা আহি পেলাই তাত ক্লাছ কৰি দিছিলে। সেইখিনি যে কৰি পেলাই ইমানখিনি কৰাৰ পিছত ইমান কষ্ট কৰিলোঁ যে মই সেই কষ্টখিনি যে মূল্য বুজা মানুহ আছে এতিয়া যে আছে সেইটো কাৰণে মোৰ মনটো ভাল লাগিল। নহ'লে মাজে মাজে মই একেবাৰে হেৰি কৈছিলোঁ, মানে কলেজৰ বৰ্তমান পৰিস্থিতিটো দেখি পেলাই মই অলপ বিমৰ্ষ হৈ গৈছিলোঁ। কিন্তু এই যে পুৰণা ছাত্ৰখিনিয়ে মোক যে মনত ৰাখিছে যে মই যে কৰা কামখিনি শ্ৰমখিনিৰ মূল্য আছে আৰু তেওঁলোকে যে মোক মূল্য দিছে তাৰ কাৰণে মই সঁচাকৈ অতি আনন্দিত আৰু গৌৰৱান্বিত হৈছোঁ। কাৰণ মাজতে মোৰ এনেকুৱা হৈছিলে, মোক তাত থকা কোনোবা ছাত্ৰই মোক এনেকৈ কৈছিলে যে কিবা ফাংচন হওঁতে যে বাইদেউ আপুনি গ'লে বৰ্তমান প্ৰিন্সিপালে ভাল নাপায়, এনেকুৱা ধৰণৰ কথা কৈছিলে। মানে পুৰণা ছাত্ৰ ল'ৰাৰ ছাত্ৰ তেতিয়া মোক সাংঘাতিক বেয়া লাগিছে। কাৰণ বৰ্তমান প্ৰিন্সিপাল মাফতে অহা মানুহ, মই কষ্ট কৰি কৰা কলেজ এইবিলাক বৰ্তমান যিবিলাক আহিছে এনেই আহিছে বা হেৰি মতে আহিছে, এইবিলাক কোনো হেৰি কৰি পেলাই অহা মানুহ নহয়। কিন্তু মই দুখ কৰি কষ্ট কৰি কলেজ পাতিলোঁ, যিটো কলেজৰ কাৰণে মই জেললৈ যাবলৈ গৈছিলে আৰু বৰপেৰি আছে উচিত বৰবিজাৰী প্ৰফুল্ল বেজবৰ আছিলে, তেওঁলোক নথকা হ'লে মই ইমানেই জেল খালোঁ। মিছামিছি কথা দুটা কথা, এটা হৈছিলে 2000 টকা এটা হেৰি দিছিলে কি কয় এক্সাৰচন দিয়া আৰু 2000 টকা এটা হেৰি ইউনিভাৰ্চিটিৰ পৰা টকা দিছে কিবা গাঁও চহৰবিলাকক কাম কৰিবৰ কাৰণে। সেই 4000 টকাৰ কাৰণে কাগজ ভিতৰৰ পৰা মই নাথাকোঁতে পুলিচৰ ভিতৰত পাৱাৰফুল MLA আছিলে সেইদিনা তেওঁলোকে মই নাথাকোঁতে পুলিচৰ ভিতৰত লৈ গৈ পেলাই মই এনেকৈ পুলিচৰ হেৰিলৈ যাবলগীয়া হ'ল। এইটো চাউণ্ডাৰ তেতিয়া মোক প্ৰফুল্ল বেজবৰাই ক'লে আপুনি এইবোৰ একো হাতি দিব, মই চাম আপুনি একো নকৰিব। বেজবৰুৱা প্ৰফুল্ল বেজবৰাই মোক ৰক্ষা কৰিলে, তেওঁৰ মতে মই চাৰেণ্ডাৰ কৰিলোঁ, চাৰেণ্ডাৰত থাকিলোঁ মই, কিন্তু হ'লেও মই একো থৈ দিলোঁ। গতিকে ভাবি চাওক আপোনালোকে 2000 টকাৰ এক্সাৰচন আৰু সেই এক্সাৰচনৰ ব্যাজৰ টকা নাহিলে পাছত দেখা গ'ল যদিও সেইটো কথা লৈ পেলাই মানে এছেম্বলি দৌৰাই গ'ল, এছেম্বলি মানে মোক অৱস্থা নাইকিয়া কৰি দিলে এছেম্বলিত। তেতিয়া মই লক্ষীধৰ চৌধুৰী তেতিয়া আছে এডুকেশ্যন মিনিষ্টাৰ, মই কোনোবা পুলিচে তাক ধৰি পেলাই খুটি তেওঁৰ ওচৰলৈ গৈ পেলাই ক'লোঁ ছাৰ আপুনি মোক এটা কাম কৰক, আপুনি ইমান সেৱকা কৰিছে আপুনি মোক এটা এনকুৱাৰী দিয়ক। তেওঁ এটা এনকুৱাৰী দিলে 2000 টকা, সেই 2000 টকা নাহিলেও মোৰ কলেজৰ পৰাই গ'ল, টকা নাহিলে আৰু এই 2000 টকা ইউনিভাৰ্চিটিৰ পৰা আহিছিলে, সেইবিলাক একোৱে হেৰি নহয়।
গতিকে সেইবিলাক পাৱাৰফুল মানুহে লাগি পেলাই কেছ চলাইছিলে আৰু উকিলৰ পাছবা মোৰ উকিল আছে মোৰ তেওঁ মোক সেই সকলোৰ পৰা বচাই দিলে আৰু মই তাৰ পৰা বাচি গ'লোঁ গতিকে নহ'লে মই হয়তো ইমান দিন জেলৰ ভাত খাই পেলাই মই কৰাপ্টেড মানুহ বুলি বা কৰাপ্টেড প্ৰিন্সিপাল বুলি মই নষ্ট হৈ গ'লোঁ কিন্তু তেওঁ মোক বচালে আৰু বচাই পেলাই তেওঁক মই তেওঁ য'তেই থাকক তেওঁ আপোনাৰ সদগতি হওক কৰোঁতে তেওঁ মদত কৰিছে তেওঁ বিদ্যুৎ অফিচাৰে মোক বহুত সহায় কৰিছে তেওঁলোকে উকিল হিচাপে আৰু যিমান ছাত্ৰসকল বিশেষকৈ এই ছাত্ৰ সদায় মোক সহায় কৰিছে এই ছাত্ৰসকল ছাত্ৰ ছাত্ৰীসকলে মোক যিখিনি আছিলে সেইখিনি মোক সদায় ভালকৈ তেওঁলোকে মোৰ পৰা লৈছে আৰু তেওঁলোকে কৰিছে আৰু বহুত ছাত্ৰ বিশেষকৈ অভিযোগ যাব চৌধুৰী মোৰ তালৈ খুব বেয়া লাগে তাক সি মানে ৰেচন হেৰি কৰে আমাৰ ছ'চিয়েল ছাৰ্ভিচ ছেক্ৰেটেৰীগৰাকী ছেক্ৰেটেৰী আছিলে তাত মই মাত্ৰ 500 টকা 400 টকা এনেকৈ দিওঁ সেই টকাৰে সি কেনেকৈনো যোৰা মাৰি পেলাই স্ক্ৰীণ আনি পেলাই থিয়েটাৰ কৰে হেৰি কৰে ক'ব ন তাতে মোৰ এতিয়া মনত পৰে সি বহুত কষ্ট কৰিছে মোৰ কলেজটোৰ কাৰণে কলেজৰ ফাংচনবিলাকত সি বহুত খাটিছে আৰু সি যেতিয়া ছেক্ৰেটেৰী দেখিছিলে কলেজৰ কাৰণে বহুত কাম কৰিছোঁ গতিকে আজি সেই ল'ৰাবিলাক তাহাঁতৰ পৰা মনত কৰিছোঁ আৰু আজি যিবিলাক ল'ৰা ছোৱালী ইয়াত আহিছে তেওঁলোকে ল'ৰা ছোৱালী হৈ থকা নাই এতিয়া ডাঙৰ মানুহ তেওঁলোক বয়সস্থ মানুহ তেওঁলোকৰ যাতে জীৱন ভাল হয় মংগলময় হয় সেইটো মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ আৰু এই যি মোক আজি অভিনন্দন জনালে যি মোক তেওঁলোকে মোক মৰম জনালে এই মই বহুত হেৰিয়ে দিয়া চৰকাৰে দিয়া বহুত ডাঙৰ ডাঙৰ সন্মানতকৈ মই বহুত ওপৰ বুলি ভাবিছোঁ আৰু মই নিজে বৰ কৃতজ্ঞ হৈছোঁ আৰু এই সন্মানে মোক বহুত দিনৰ কাৰণে হয়তো 100 বছৰ জীয়াই ৰাখিব পাৰে বুলি ভাবিছোঁ ধন্যবাদ সকলোকে ধন্যবাদ